দিনাখনৰ পৰা বেল্ট এণ্ড ব্লক হ'ব তাৰ পিছৰ পৰা কোনো নতুন মানুহে মাজুলীত আৰু মাটি কিনা বিক্ৰী কৰিব নোৱাৰিব। এই ধৰণৰ চিন্তা যদি আজিৰ পৰা 25 বছৰ আগত আমি কৰিলোহেঁতেন বৰপেটা সত্ৰৰ কাষৰ মাটিটো কোনো মিয়া মুছলমান আহি বহিব নোৱাৰিলেহেঁতেন, বটদ্ৰৱাটো আহি বহিব নোৱাৰিলেহেঁতেন। তেওঁলোকৰ বহাত আপত্তি নাই, মাটি আছে বহিব, কিন্তু সত্ৰৰ গাতে লাগি মাটি দখল কৰি বহিব তাকতো আমি কোনেও নিবিচাৰো। তোমালোকৰ জায়গাত তোমালোক থাকা, আমাৰ জায়গাত আমি থাকো। কিন্তু আজি আমাৰ সমগ্ৰ নামনি অসমখনত খিলঞ্জীয়া লোকৰ হাতৰ পৰা ভূমিৰ অধিকাৰ নোহোৱা হৈ গ'ল, মধ্য অসমৰ পৰা ভূমিৰ অধিকাৰ নোহোৱা হৈ গ'ল। আমি যদি আজি আমাৰ চৰকাৰে ক'লে বৰপেটাত আমি হেৰিটেজ বেল্ট এণ্ড ব্লক বনাম, বৰদোৱাত আমি হেৰিটেজ বেল্ট এণ্ড ব্লক বনাম, নাৰায়ণপুৰত মাধৱদেৱৰ জন্মভূমি তাতে আমি হেৰিটেজ বেল্ট এণ্ড ব্লক বনাম, মাজুলীত আমি হেৰিটেজ বেল্ট এণ্ড ব্লক বনাম। নাৰায়ণপুৰ আৰু মাজুলীত দেৰি হোৱা নাই, কিন্তু বৰপেটা আৰু বটদ্ৰৱাত বহুত দেৰি হৈ গৈছে। যিখিনি পাৰো সেইখিনিহে মাত্ৰ আমি বচাব পাৰিম। আজি বিধানসভাত মোক কৈছিলে যে আমি কিয় মাটি পোৱা নাই। মই আপোনালোকে মাটি পাব যেতিয়া মাটি পাব, কিন্তু অসমত যদি প্ৰথম মাটি পাব লাগে জনজাতীয় লোকে পাব, অনুসূচিত জাতিৰ লোকে পাব, মৰাণ মটক আহোম চুতীয়াই পাব, কোচ ৰাজবংশীয়ে পাব, তাৰ পিছত যদি কাবাৰ নম্বৰ আহে যদি আহিব। বিধানসভাত ইমান খোলা কৰি কথা কোৱা কোনেও সাহসে গোটাব পৰা নাছিল। আজি আমি চিন্তাও নকৰো, কাৰণ জাতি মাটি আৰু ভেটি ৰাখিবৰ কাৰণে এই চৰকাৰখন আহিছে। সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হ'ল। আজি অসমীয়া মানুহে 105টাকৈ বিধানসভাত বিধায়ক হোৱাৰ শক্তি পাল। 2026 চনত যেতিয়া নতুন এছেম্বলি আহিব তেতিয়া আপোনালোকে এছেম্বলিখন দেখিব অসমীয়া মানুহ আমাৰ ভাৰতীয় মানুহেৰে পৰিপূৰ্ণ হৈ থাকিব। অনুপ্ৰৱেশকাৰীসকলে আৰু যিমানটো পাব লাগে তাতকৈ বেছি পোৱাৰ দোকানখন বন্ধ হৈ গ'ল। দিনাখনৰ পৰা বেল্ট এণ্ড ব্লক হ'ব তাৰ পিছৰ পৰা কোনো নতুন মানুহে মাজুলীত আৰু মাটি কিনা বিক্ৰী কৰিব নোৱাৰিব। এই ধৰণৰ চিন্তা যদি আজিৰ পৰা 25 বছৰ আগত আমি কৰিলোহেঁতেন বৰপেটা সত্ৰৰ কাষৰ মাটিটো কোনো মিয়া মুছলমান আহি বহিব নোৱাৰিলেহেঁতেন, বটদ্ৰৱাটো আহি বহিব নোৱাৰিলেহেঁতেন। তেওঁলোকৰ বহাত আপত্তি নাই, মাটি আছে বহিব, কিন্তু সত্ৰৰ গাতে লাগি মাটি দখল কৰি বহিব তাকতো আমি কোনেও নিবিচাৰো। তোমালোকৰ জায়গাত তোমালোক থাকা, আমাৰ জায়গাত আমি থাকো। কিন্তু আজি আমাৰ সমগ্ৰ নামনি অসমখনত খিলঞ্জীয়া লোকৰ হাতৰ পৰা ভূমিৰ অধিকাৰ নোহোৱা হৈ গ'ল, মধ্য অসমৰ পৰা ভূমিৰ অধিকাৰ নোহোৱা হৈ গ'ল। আমি যদি আজি আমাৰ চৰকাৰে ক'লে বৰপেটাত আমি হেৰিটেজ বেল্ট এণ্ড ব্লক বনাম, বৰদোৱাত আমি হেৰিটেজ বেল্ট এণ্ড ব্লক বনাম, নাৰায়ণপুৰত মাধৱদেৱৰ জন্মভূমি তাতে আমি হেৰিটেজ বেল্ট এণ্ড ব্লক বনাম, মাজুলীত আমি হেৰিটেজ বেল্ট এণ্ড ব্লক বনাম। নাৰায়ণপুৰ আৰু মাজুলীত দেৰি হোৱা নাই, কিন্তু বৰপেটা আৰু বটদ্ৰৱাত বহুত দেৰি হৈ গৈছে। যিখিনি পাৰো সেইখিনিহে মাত্ৰ আমি বচাব পাৰিম। আজি বিধানসভাত মোক কৈছিলে যে আমি কিয় মাটি পোৱা নাই। মই আপোনালোকে মাটি পাব যেতিয়া মাটি পাব, কিন্তু অসমত যদি প্ৰথম মাটি পাব লাগে জনজাতীয় লোকে পাব, অনুসূচিত জাতিৰ লোকে পাব, মৰাণ মটক আহোম চুতীয়াই পাব, কোচ ৰাজবংশীয়ে পাব, তাৰ পিছত যদি কাবাৰ নম্বৰ আহে যদি আহিব। বিধানসভাত ইমান খোলা কৰি কথা কোৱা কোনেও সাহসে গোটাব পৰা নাছিল। আজি আমি চিন্তাও নকৰো, কাৰণ জাতি মাটি আৰু ভেটি ৰাখিবৰ কাৰণে এই চৰকাৰখন আহিছে। সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হ'ল। আজি অসমীয়া মানুহে 105টাকৈ বিধানসভাত বিধায়ক হোৱাৰ শক্তি পাল। 2026 চনত যেতিয়া নতুন এছেম্বলি আহিব তেতিয়া আপোনালোকে এছেম্বলিখন দেখিব অসমীয়া মানুহ আমাৰ ভাৰতীয় মানুহেৰে পৰিপূৰ্ণ হৈ থাকিব। অনুপ্ৰৱেশকাৰীসকলে আৰু যিমানটো পাব লাগে তাতকৈ বেছি পোৱাৰ দোকানখন বন্ধ হৈ গ'ল।